আৰু ফেৰীত গৈ থাকোঁতে যে পটককৈ আপোনাৰ হেৰি কৰিব লাগে মানে বুজি পাইছে ন লেট্ৰিন কৰিব লাগে আৰু ইয়াত মানে লেট্ৰিন বাথৰুমো আছে ফেৰীত দেখিছেনে মই চাই আছিলোঁ এই ভাগটো ক'ত আছে এইটো পূৰা আৰু এইখনতো মানুহ ভৰ্তি দেখিছেনে একদম গাড়ী চাড়ী বাইক চাড়ী আৰু যিহেতু আহিছিলোঁ মাজুলী এজনী ছোৱালীয়ে দুখ পাইছিলোঁ আৰু সেই ছোৱালীজনীক বিচাৰি আহিছিলোঁ আৰু ফাইনেলি মাজুলীত সেইগৰাকী ছোৱালী পাই গ'লোঁ। গুড মৰ্ণিং সকলোকে আৰু এইকেইদিন যিহেতু গৰমটো গম পাইছিলে গৰমৰ কাৰণে ক'তো ওলাই যাব পৰা নাছিলোঁ নহয়নে আৰু ভাবিছিলোঁ যে যেতিয়া নেকি ঠাণ্ডা পৰে অলপমান দূৰত যাম গৈ মেলি এটা ব্লগ বনাম সেয়েহে আজি মানে ঠাণ্ডাটো অলপমান জোখতকৈ বেছিয়ে পৰিছে মানে দেখিছে নহয় বৰষুণ দি আছে সেয়েহে ৰেইনকোট চেইনকোট পিন্ধি ওলাই গৈ আছোঁ মাজুলীলৈ আৰু মাজুলী এইবাৰতে মোৰ 3বাৰ যোৱা হ'ব কিন্তু 2বাৰ ৰাস্তা দি যোৱা আছিল এইবাৰ পূৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে যোৱা হ'ব মানে ফেৰীত যোৱা হ'ব সেয়েহে বহুত বেছি ভাল লাগিব গৈ আৰু যিমানটো হয় ব্লগটোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ব'লক যাওঁ আৰু এইফালে পূৰা ধুনীয়াকৈ দেখিছে বতৰটো পূৰা ধুনীয়া কৰিছে যিয়ে নহওক ইয়াৰ পৰা এতিয়া বাইকত যাব লাগিব বাইকৰ পৰা আমি ঘাটত যাম ঘাটৰ পৰা ফেৰী লৈ মেলি ধুনীয়াকৈ মাজুলীলৈ যাব লাগিব তাতে আকৌ ফেৰীত যাম আৰু বহুত বেছি ভাল লাগি আছে কাৰণ জীৱনত প্ৰথমবাৰ ফেৰীত উঠিম যিয়ে নহওক ব'লক আৰু এইফালে আহি গ'ল মোৰ পুৰণি বন্ধু মানে স্কুল বন্ধু আৰু ইয়ে মই মিলি গৈ আছোঁ এতিয়া আমি মাজুলীলৈ ইও পূৰা মজাকৈ ৰেইনকোট চেইনকোট লগাইছে এইফালে গৈ আছে লগত NS ভাই আৰু ব'লক পূৰা মজাকৈ দেখুৱাই থাকিম বাটত যিমানখিনি হয় চলো আহি পালোহি আমি নাৰায়ণপুৰ পিছলাগুৰি মানে ধলপুৰ পাৰ হৈ নাৰায়ণপুৰ নোপোৱাৰ আগত লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে বাৰু দেই পিছলাগুৰিখন এইখন আছে পিছলাগুৰি চেণ্টাৰ আৰু ইমান ডাঙৰকৈ বৰষুণ দিছে ইয়াতহে অলপমান এৰিছে আগত ইমান ডাঙৰ ডাঙৰ টোপাল পৰিছে ইয়াত অলপমান ৰখি দিলোঁ এইফালে আমাৰ ৰঞ্জন ভাই ইয়ে মই স্কুলৰ বন্ধুৱে হয় ই বোলে মাজুলী প্ৰথমবাৰ এইবাৰ হয়নে হয় কেনেকুৱা লাগিছে মজা লাগিছে মজা ই প্ৰথমবাৰ মাজুলী কিন্তু মোৰ প্ৰথমবাৰ এইবাৰ ফেৰীত যাম যিয়ে নহওক বহুত বেছি ভাল লাগি আছে আৰু বৰষুণটো দিয়াৰ কাৰণে অলপমান বেয়া লাগিছে যিয়ে নহওক দিয়ক বতৰৰ কথা কি ক'ব আৰু অলপমান ঠাণ্ডাও পৰিছে সেইকাৰণে ভাল লাগিছে কিন্তু যিহে গৰম পৰিছে ন মজা এইফালে আছোঁ পিছলাগুৰি তিনিআলিত আৰু আহি পালোহি আমি চেনিমৰা ঘাট যোৱা কথা আছিলে আমি ধুনাগুৰি ঘাটৰ পৰা কিন্তু ঘাটটো সলনি হৈ গ'ল যিয়ে নহওক আৰু আহি পালোহি মানে আমাৰ অলপমান 6 মিনিট লেট হোৱাৰ কাৰণে এখন নাও গুচি গ'ল আৰু এতিয়া আমি দ্বিতীয়খন নাওত যাব লাগিব সেইখন আছে আমাৰ 9টা বজাত আৰু আহি পালোহি ধুনীয়াকৈ ঘাটত ফলে চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ হৈ আছে আৰু বৰষুণটো এতিয়াহে এৰিছে বৰষুণটো দিয়াৰ কাৰণে আমি অলপ লাহে লাহে আহিবলগীয়া হ'ল সেইকাৰণে আমাৰ টাইমটো লেট হৈ গুচি গ'ল বাবে প্ৰথমখন গুচি গ'ল এতিয়া আমি 2 নম্বৰখনত যাব লাগিব যিয়ে নহওক এইফালে আছে পূৰা ধুনীয়াকৈ টিকেট কাউণ্টাৰ ইয়াতে টিকেট কাটিব লাগিব আৰু মই প্ৰথম আহিছোঁ ফেৰীঘাটত এনেকৈ টিকেট কাউণ্টাৰ ওচৰত কোন কোন আহিছে মোৰ চাগে প্ৰথম কমেণ্ট এটা কৰিব আৰু সেইখনে যাব আমাৰ সেইখন খালী কৰি আছে সেইখনো মানে সেইফালৰ পৰা আহিছে সেইখন খালী হ'লে আমি এইখনত যাব লাগিব ধুনীয়াকৈ আমাৰ যিহেতু বাইক চাইক আছে ইয়াতে ধুনীয়াকৈ বাইকত টিকট কাটিব লাগিব টিকেট কাটি মেলি যাব লাগিব ইয়াত পৰা ধুনীয়াকৈ এতিয়া আৰু গৈ আছোঁ আমি মাজুলী গড়মূৰ সত্ৰ আৰু ঘাটৰ ওচৰতে বহুতকেইখন দোকান আছে মানে হোটেল আছে বাৰু দেই ইয়াত যিহেতু থাকিবই লাগিব কাৰণ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি থাকে নহয় জানো আৰু ইয়াত খোৱা মেলা থাকিব লাগিব পূৰা মজাকৈ এই ককাইদেউহঁতে মাতি আছে এইফালে বঢ়িয়া সেইখন হোটেল হয় আৰু সেইফালেও হোটেল আছে নৰ্মেল হোটেল আৰু যেনেকৈ VIP হোটেল নহয় মানে মানুহ থাকিব পৰা নহয় আৰু এইখন এখন নাও চাওকচোন ঘাটত আহি বহুত বেছি ভাল লাগিছে আৰু বৰষুণটো দিয়াৰ বাবেহে অলপমান বেয়া লাগিছে যিয়ে নহওক বাৰু বতৰে কাম কৰি থাকিব নহয় জানো এইফালে বাইককেইখন উঠাব লাগিব সেইখনতে আমি যাব লাগিব ধুনীয়াকৈ এইফালে আমাৰ বাইক ৰেডি নাওখনত উঠাবৰ বাবে এইফালে আমাৰ ৰঞ্জন ভাই পূৰা কাপোৰ কানি তিতি মেলি আজৰি পূৰা গোটেই তিতিলে নে পূৰা কাপোৰ তিতি আজৰি আৰু এইখন নাওতে যাম ভিতৰৰ পৰা অলপমান আহোঁচোন কি আছে চাই আহোঁ আৰু এইফালে পূৰা গাড়ী চাড়ী উঠাই ধুনীয়াকৈ মজা এখন ভিতৰৰ পৰা গৈ আহোঁ ৰ'ব প্ৰথমবাৰ যাম আজি নাওত আকৌ ফুৰিবলৈ আকৌ মাজুলীলৈ সত্ৰ নগৰী মাজুলীলৈ বহুত বেছি ভাল লাগিছে আৰু এইফালে দেখিছেনে পূৰা সকলোখিনি আছে মানে যি যা যোগাৰ লাগে ন নদীত যাওঁতে আৰু যিহেতু লাইফ জেকেট লাগিব সেয়েহে পূৰা লাইফ জেকেটো যোগাৰ আছে কিমান ধুনীয়া এখন নাওত যাম জীৱনত প্ৰথমবাৰ উঠিছে কি আছে তাকে চাইছোঁ আৰু এইফালে পানী সিঁচা সেইটো আছে নেকি আৰু ইয়াত বহুত কেইজন মানুহ যাব পাৰে একবাৰ কমকৈ ইয়াত কিমানমান বহিব এইফালে 40জন 50জন বেছি মানুহ যাব পাৰে একদম ডাঙৰ নাও হয় এখন আৰু আমি গৈ আছোঁ আজি পূৰা গড়মূৰলৈ গড়মূৰ সত্ৰলৈ আৰু এইফালে পূৰা খটখটি গড়মূৰ সত্ৰ নহয় জানো এইফালেও আছে পূৰা মজা এওঁলোকো গড়মূৰ যাব এখন নাও দেখিছেনে আৰু সেইফালে ব্ৰহ্মপুত্ৰ যিহেতু ইয়াত বাইক বহুতকেইখন যাব সেয়ে হেলমেট পূৰা দম কৰি থৈছে দেখিছেনে আমাৰ হেলমেট বা হাততে আছে এইফালে ৰঞ্জন ভাই প্ৰথমবাৰ মাজুলী যোৱা ফিলিংছ কেনেকুৱা সেইটো কোৱা
মজা নে পূৰা মজা তাকো ফেৰীত হয় নাই বাৰু আৰু এই ফিলিংটো কেনেকুৱা লাগি আছে আমি জানিম আৰু লোকক মানে ভিডিঅ' য'তে বুজাব নোৱাৰিম আৰু ভিডিঅ' চাই থকাসকলে আৰু কেনেকুৱা লাগে গম পায়ে নহয় একদম ফেৰীত গৈ আৰু সেইফালে কিমান ধুনীয়া লুইত দেখিছেনে আৰু এইফালে তুলসী হেৰি আছে ভগৱানক প্ৰথমে পূজা কৰি লয় যি কামেই নহওক প্ৰথম যিহেতু আমাৰ মেইন ভগৱান নহয় জানো সেয়েহে ভগৱানক পূজা কৰি আছে পূৰা মজাকৈ আৰু এইফালে ওপৰত উঠি যাব পাৰি নে বাৰু কৃষ্ণ দায়াবদ্ধ উঠি লৈছোঁ পূৰা মজাকৈ ইয়াতো পূৰা মানুহ উঠি যাব পাৰে একদম গপচ একদম দেই আমাৰ যে হেৰি নহয় আৰু আমাৰ লিখি কাটিংবোৰ নহয় ইয়াত একদম মোৰ নিচা 10-20টা জঁপিয়াই থাকিলেও একো নহয় ইয়াৰ ওপৰত আৰু দেখিছেনে সেইফালে মেচিনটো আছে হ'বলা য'ত নেকি চলে নাওটো কৃষ্ণ উঠি গৈছোঁ মজাকৈ উঠি গৈছোঁ ইয়াত সেই তাতে মানুহজনে মানে চলাব পাৰে দেই কি কেনেকৈ চলে বাৰু দেখি পোৱা নাই চলিলেহে গম পাম আৰু এখন যে এনেকৈ চলে আৰু হয়তো বহুতে হাঁহিব চাগে প্ৰথমবাৰ এনেকৈ যোৱাৰ কাৰণে যিয়ে নহওক জীৱনত প্ৰথম কৰিবই লাগে হয় ন থকালৈকে ইয়াতো যাব পাৰে গোটেইবোৰ টকটা দেখিছেনে আৰু ফেৰীত গৈ থাকোঁতে যে পটককৈ আপোনাৰ হেৰি কৰিব লাগে মানে বুজি পাইছে ন লেট্ৰিন কৰিব লাগে আৰু ইয়াত মানে লেট্ৰিন বাথৰুমো আছে ফেৰীত দেখিছেনে মই চাই আছিলোঁ এই ভাগটো ক'ত আছে এইটো পূৰা ধুনীয়া চাফা হৈ আছে যিয়ে নহওক পূৰা মজাকৈ সকলোখিনি দেখি পোৱা গৈছে আৰু এইফালেও কিবা কিবি আছে নেকি এইফালেও গা ধোৱা ঘৰ বাপৰে ফেৰীটো গা ধোৱা ঘৰ আছে লেট্ৰিন বাথৰুম আছে সকলো আছে আৰু মজা লাগিছে ফিলিংটো আৰু ইয়াত শুই যাব পৰা বিচনাও আছে যি নেকি ফেৰীত মানে 2-3জন মানুহ আহে ন তেওঁলোকৰ ভাগৰ লাগিলে মানে মেচিন চলা মানুহজন ইয়াত বহি যাব পাৰে এইটো মেচিনটো দেখিছেনে ফেৰীত থকা মানে এইখিনি কেলৈ গাজো যিসকলে গৈ পোৱা নাই সৰু ভাইটি ভণ্টিয়ে যিহেতু মোৰ ভিডিঅ' চাই ন তেওঁলোকক দেখুৱাইছোঁ আৰু দেই আৰু ডাঙৰখিনিতো গৈ পাই আছে তেওঁলোকে নাচালেও হ'ব ন চাওকচোন এইটো এই মেচিনটোৰ সহায়তে এই ইমান ডাঙৰ মানে ফেৰীখন চলি যায় দেখিছেনে এইটো মেচিনৰ সহায়তে আৰু এইফালে পূৰা মজাকৈ আছে এইটো বাথৰুম সেইফালে লেট্ৰিন আছে আৰু ভাবিছিলোঁ ইয়াত মোৰ নিচিনা মানুহ 10-20টা যাব পাৰিব কিন্তু মোৰ নিচিনাটো বাদ দিওঁ বাইক নিব মানে একেবাৰে ক'ব 10খনমান বাইক লৈ যাব পাৰিব দেখিছেনে এই আমাৰ বাইককেইখন ইয়ালৈ উঠাই দিব এতিয়া আৰু এইখিনি ইয়াত উঠাই দিলে আৰু আমাৰ যিখন আছে ইয়াত পৰা উঠাই দিছে বেলেগ এটা ফিলিং আমি উঠাব নোৱাৰোঁ এই তেওঁলোকে যিহেতু তেওঁলোকৰ অভ্যাস আছে তেওঁলোকে উঠাই দিলে কেঁচাতে একেবাৰতে উঠাই দিলে দেখিছেনে এইখন আমি অনা বাইকখন পৰা ইয়াত থৈ দিলে এইখন এনেকৈ তেনেকৈ উঠাইছে ৰঞ্জন ভাই নোৱাৰিলা নে কি তুমি তেওঁলোকৰ অভ্যাস আছে তেওঁলোকে একেবাৰে উঠাই দিলে 2খন বাইক আৰু আহি গ'লোঁ ফেৰী একেবাৰে ওপৰত চাওকচোন এইফালে বাইক উঠাই দিলে এইফালে বলেৰো উঠাই দিলে আৰু এইফালে স্কৰ্পিঅ' আহিছে চুইফ্ট উঠাই দিছে আৰু এইফালে চাওকচোন গোটেই বাইক ইফালেও আছে একেবাৰে কমকৈ হ'বলৈ 6-7খন ওপৰত আছে আৰু এইফালেও আছে ইয়াতো তেনেকুৱা কেইখন আছে ইয়াত আছে 7খন আছে বাপৰে মানুহ ভিতৰতো একেবাৰে কমকৈ 30-35জন মানুহ ভিতৰত সোমাই আছে আৰু আছে মানুহ সোমাই আছে এজন দুজনকৈ ফেৰী একদম অকণমান পিছত ভৰ্তি হৈ যাব তাৰপৰা ফেৰী চলি যাব এইফালে আমাৰ ৰঞ্জন কিবা এটা কোৱা ৰঞ্জনে একোৱে নকয় যিয়ে নহওক এতিয়া মই গৈ আছোঁ পূৰা মজাকৈ আজি মাজুলী গড়মূৰ সত্ৰত আৰু যিমানখিনি বাৰু দেখুৱাই থাকিম সত্ৰলৈ নাযাওঁ বাৰু সত্ৰৰ আশে পাশে যিমানখিনি থাকে ন সকলোখিনি দেখোন আৰু সেইফালে বাইক চাইক চব উঠাই দিলে সেইফালে মানুহ আহি আছে এজন দুজনকৈ এনেকৈ আৰু এইফালে পূৰা ধুনীয়াকৈ ষ্টাৰ্ট হৈ গ'ল আজি আমাৰ নাওখন আৰু গৈ আছোঁ মাজুলী দিশে আৰু চাওকচোন এইফালে বাইক চাইকবোৰ পূৰা ধুনীয়াকৈ উঠাই দিলে বহুতকেইখন বাইক উঠাই দিলে আৰু এইফালে মানুহ আছে আৰু ওপৰতো ভিতৰতো একদম প্ৰায় 40-45জনমান বেছি হৈ গ'ল আৰু এনেকৈ গৈ আছোঁ এইফালে গাড়ীও আছে 3খন গাড়ী উঠাই দিছে পূৰা আৰু বহুত বেছি ভাল লাগিছে গৈ আছে এনেদৰে একটো চাওক ইমান ধুনীয়া লাগিছে আৰু যিহেতু মাজুলীবাসীৰ বাবে সুখ হ'ব দলং নিৰ্মাণ কৰি থকা হৈছে আৰু এইফালে দলং নিৰ্মাণ হৈ আছে দেখিছে আৰু চাগে বেছি বছৰ নাই আৰু 2-3 বছৰমানৰ পিছত চাগে মাজুলীলৈ সংযোগী দলং হৈ যাব আৰু সকলোৱে আহিবৰ বাবে ধুনীয়া এটা সুবিধা হ'ব চাওকচোন ইমান এটা ধুনীয়া ভিউ লাগিছে দেখিছেনে বাপৰে আৰু যেনেকৈ ট্ৰেইন গ'লে এখন যোৱাৰ পিছত ইখন ক্ৰচিং হয় ঠিক তেনেদৰে আমি যিখন নাৱত গৈ আছোঁ ন আৰু সেইফালে এখনো ক্ৰচিং আছে মানে এইখন যোৱাৰ পিছত এখন আহিবলৈ দিয়ে আৰু এইখনতো মানুহ ভৰ্তি দেখিছেনে একদম গাড়ী চাই বাইক চাই মানুহ একদম ভৰ্তি হৈ গৈছে বাপৰে পূৰা গৈ আছে একদম এইয়া চব মজা ৰেল ক্ৰচিং হোৱা থাকে আমাৰ নাও ক্ৰচিং হৈছে পূৰা এইখন এনেকৈ ঘূৰি গৈছেগৈ
আৰু আহি পাই গ'লি আমি সেইটো ঘাট য'ত নেকি নামি সেই ঘাটটো পাই গ'লি ধুনীয়াকৈ আৰু এইফালে গাড়ী চাই আমাৰ বাইকখন নমাব লাগিব এইখনতে অহা আছিল এখন গাড়ী আনিছিল এইখনো আনিছিল এই বলেৰোখনো আনিছিল চাওকচোন কিমান মানুহ আছে ভিতৰত পৰা আমি প্ৰথমে নামি দিলোঁ এই বাইকখিনি আমাৰ লগতে আহিছিলে পূৰা আৰু উঠাওঁতে আমাৰখনে ফাৰ্ষ্ট উঠাইছিলোঁ বাইকখন আৰু নমাওঁতে একেবাৰে শেষত আমাৰখনে নমাইছে চাওক কিমানখিনি বাইক আছিলে একেবাৰে শেষত লাইট জ্বলা থকা এখন আমি লৈ অহা এখন হৈ গ'ল আৰু গৈ আছোঁ এতিয়া আমি মাজুলী ফুৰিবলৈ বৰ্তমান মাজুলীতে আছোঁ বাৰু আৰু এইখনতে আহিছিলোঁ গোটেই খালী হৈ গ'ল মানুহ পূৰা গুচি গ'ল নিজৰ নিজৰ জেগালৈ এইখন আমাৰ বাইকখন আৰু পূৰা হৈ গ'ল বাইক নমাই দিলে আৰু আমি গৈ আছোঁ এতিয়া আমি যিহেতু ৰেইনকোট পিন্ধি আহিছিলোঁ আমাৰ তাত বৰষুণ দি আছিল ৰেইনকোট খুলি মেলি বেগত পৰা ভৰাই ল'লোঁ আৰু গৈ আছোঁ মাজুলীত এজনী ছোৱালীয়ে যিহেতু দুখ পাইছিলে সেই ছোৱালীজনী বিচাৰি পাওঁ নে নাপাওঁ নাজানো আৰু ৰাস্তা চাওকচোন পূৰা ফেৰীঘাটৰ ৰাস্তা কিমান বেয়া আৰু এইফালে সকলো আহি আছে পূৰা মজাকৈ আমি গৈ আছোঁ এতিয়া মাজুলী এজনী ছোৱালীয়ে দুখ পালে তাইক বিচাৰি আৰু যিহেতু মাজুলীৰ দলং বনাই থকা হৈছে সেই দলংখন ওচৰৰ পৰা দেখিছোঁ আৰু বেছি বছৰ নাই ভাল হ'ব আমিও আহিবলৈ সুবিধাটো হ'ব গাড়ী চলিব বা বাইক লৈ আহোঁ বুলিলেও চাইকেল তেতিয়া মানে ৰাস্তা দি আহিব পৰা যাব আৰু এইফালে মাজুলী গাঁওখন ইমান ধুনীয়া পৰিৱেশ হওক গাঁও ভাল লাগিছে গাঁৱলীয়া পৰিৱেশ এইফালে যাব লাগিব আৰু গৈ আছোঁ গড়মূৰলৈ যিহেতু আমি বৰষুণত তিতা আছিল সেয়েহে অলপমান ৰখি পেলাই কাপোৰটো চেঞ্জ কৰি ল'লোঁ মানে ঠিকে ঠিকে আকৌ বেমাৰতে পৰিব লাগিব পূৰা মজাকৈ কাপোৰ চাপোৰ চেঞ্জ কৰি গড়মূৰ গৈ আছোঁ আৰু এইখনতে পূৰা মজাকৈ আৰু আহি পাই গ'লি মাজুলী গড়মূৰ আৰু আছোঁ এখন গাঁৱত আৰু বহুতে ভাবিব ন কি কাৰণত আহিছিলোঁ ভিডিঅ'টো মোক কোৱা হোৱা নাছিলে আমি আহিছোঁ এখন বিয়াত আৰু মানে বিয়াখনত আহিছোঁ হয় ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনটো দিছে দেখিছেনে কিন্তু কি হ'ব দুখক হ'ব যে ইয়াৰ ভিতৰত মানে ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ পূৰা বিয়া ঘৰৰ কথা গম পাই ন নানা ধৰণৰ গান বাজানা বাজি আছে সেয়েহে ভিডিঅ'টোত কপিৰাইট আহি যাব যিয়ে নহওক পেণ্ডেলটো বহুত বেছি ভাল লাগিছে আৰু এইফালে আহি পাই গ'লি য'ত নেকি ৰিচিপশ্যন হ'ব মানে ডাইনিং ৰুম আৰু পূৰা মজাকৈ আৰু আহিলোঁ আৰু মানে ইয়াত সকলোখিনি চিনাকি হৈ পৰিলোঁ আমি আহি এইফালে কাইককেইজনো আমাৰ ইয়াৰে হয় মানে নাৰায়ণপুৰ হয় কাইককেইজনৰ পৰা ধুনীয়াকৈ আমাৰ চিনাকি হয় তেনেকৈ এইফালে বনাই থকা আছে মাছ মাংস দুইটা একদম আৰু ওলাই আহি দেখিলোঁ যে বিয়া ঘৰৰ আগফালে ধুনীয়াকৈ মিঠা পাণৰ দোকান দি আছে যিয়ে নহওক ফ্ৰীতে পাইছোঁ ন খাব লাগে সেয়েহে কৈ দিলোঁ যে দুখন পাণ বনাই দিয়ক এখন মোৰ আৰু এখন মোৰ লগত দিলে ধুনীয়াকৈ ককাইদেৱে বনাই দিলে আৰু যিহেতু আহিছিলোঁ মাজুলী এজনী ছোৱালীয়ে দুখ পাইছিল আৰু সেই ছোৱালীজনীক বিচাৰি আহিছিলোঁ আৰু ফাইনেলি মাজুলীত সেইগৰাকী ছোৱালী পাই গ'লোঁ বাকী ভাল আৰু ন কিমান ভাল বহুত ভাল আৰু বহুত বেছিয়ে ভাল থাকে ঠিক আছে লগ পাই গ'লোঁ মাজুলী তুমিয়ে দুখ পাইছিলা ন মাজুলী বঢ়িয়া আৰু এইফালে আছোঁ যিহেতু গড়মূৰতে আছোঁ গড়মূৰ সত্ৰখন নাহিলেও মনটো বেয়া লাগিব নহয় জানো আৰু এইফালে আছে চাওক গড়মূৰ সত্ৰ মাজুলী আৰু য'ত নেকি আহিছোঁ আমি কাষতে আছে বাৰু বিয়া ঘৰ আৰু বহুত বেছি ভাল লাগিছে আৰু প্ৰথমতে সত্ৰখন বনাই আছে এইফালে গেটখন বনাই আছে আজি সৈতে মোৰ 3 নম্বৰ বা এই গড়মূৰ সত্ৰৰ ভিতৰত প্ৰৱেশ আৰু এয়া আছে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ মইতো আহিলোঁ হয় যদিহে মোৰ ইউটিউব চেনেলটো নাথাকিলে হয় আপোনালোকেতো গম নাপালে হয় মই ভিডিঅ' নবনালোঁ হয় সেয়েহে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত এই ভিডিঅ'টো মানে তৈয়াৰ কৰিছোঁ আৰু ঘৰৰ পৰা অহালৈকে সেয়েহে কেনেকুৱা পাইছে জনাব আৰু চাওক সেইফালে আছে গড়মূৰ সত্ৰ ধুনীয়াকৈ গাড়ী ৰখা নিষেধ গাড়ী ৰখাব নিদিয়ে ইয়াত সেইফালে গেটখন বনাই আছে গড়মূৰ সত্ৰ নতুনকৈ ভিতৰলৈ নাযাওঁগৈ যিহেতু বৰষুণটো দি আছে ন সেইবাবে অলপমান দেখুৱাই দিছোঁ আৰু এইখন চাওক গড়মূৰ সত্ৰ গৈছোঁ ৰ'বা এইখনে হৈছে গড়মূৰ সত্ৰ অলপ ভিতৰৰ পৰিৱেশটো মানে দেখুৱাওঁ সেয়া চাওক এইখন সত্ৰখন আৰু মোৰ সৈতে ইয়াত 3 নম্বৰ মই ইয়াত 3 নম্বৰ প্ৰৱেশ আৰু এইফালে সোমাই আহিলোঁ গড়মূৰ সত্ৰৰ ভিতৰত আৰু এইফালে চাওকচোন এডাল বকুল গছ কিমান এডাল প্ৰকাণ্ড ডাঙৰ বহুত পুৰণি বছৰ বকুল হয় এয়া আৰু এনেকুৱা গছ একেবাৰে খুব কমেই দেখিব পোৱা যায় যিয়ে নহয় সত্ৰকেইখনত যিহেতু আছে বহুত বেছি ভাল লাগে এনেকুৱা পুৰণি দিনৰ গছসমূহ দেখিলে আৰু এয়া আছে চাওক সত্ৰখন যিহেতু আহিছোঁ সেইবাবে অলপমান ভিতৰৰ পৰা দেখুৱাই দিলোঁ আপোনালোকক বহুত ধুনীয়া এটা পৰিৱেশ লাগি আছে যিহেতু এতিয়া বৰষুণো দি আছে ন আৰু চাৰিওফালে সেউজীয়া হৈ আছে দেখিছেনে এইখন আছে গড়মূৰ সত্ৰ আৰু যিহেতু কৈছোঁ ন বিয়া কেটাৰিং কৰিবলৈ আহিছোঁ আমি সেয়েহে ভিডিঅ'টো মাজে সময়ে যিমানটো পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেকৈ ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে আৰু মাজুলী কোনসকলে চাই আছে কমেণ্ট এটা কৰি জনাই দিব আৰু ইয়াত আহিলোঁ গড়মূৰ সত্ৰ
গুড মৰ্ণিং। আৰু যোৱাকালি যিহেতু মাজুলীলৈ আহিছিলোঁ, আজি 2 নম্বৰটো দিন। যোৱাকালি পূৰা ঘূৰিলোঁ ফুৰিলোঁ খালোঁ চালোঁ আৰু ৰাতি হৈ গ'ল। মানে মাজে সময়ে মাজুলীখন সত্ৰকেইখন ঘূৰিলোঁ, মানে সেইবাবে ইমানকৈ ভিডিঅ' নবনালোঁ। আৰু যোৱাকালি থকা কথা আছিল, আমি গড়মূৰ সত্ৰৰ ওচৰত কিন্তু থাকিলোঁহি আউনীআটী সত্ৰৰ ওচৰত ৰুম লৈ। আৰু সেইফালে আছে আউনীআটী সত্ৰখন। এতিয়া ভাবিছোঁ ৰাতিপুৱা বৰ মজাকৈ আউনীআটী সত্ৰখন গৈ আহোঁ। এইফালে আছে আমাৰ মেজৰ ভাই, পূৰা মজাকৈ ই আমাৰ তাই হয় বাৰু দেই। ইয়াকো লগ পালোঁ ধুনীয়াকৈ। আৰু গৈ আছোঁ অলপমান আউনীআটী সত্ৰখন আপোনালোকক দেখুৱাবৰ বাবে। আৰু এইখন আউনীআটী সত্ৰ পূৰা মজাকৈ চাইনবোৰ্ড আছে। আৰু এইফালে আছে সেইখন আছে প্ৰথম গেটখন, যিহেতু সেইফালে আছে। আৰু ইয়াত বহুতকেইজন সত্ৰাধিকাৰ মানে বহুতকেইজন সত্ৰ মানুহ আছে। আৰু চবে একদম ধুনীয়াকৈ কথা চথা পাতিছোঁ, বহুত বেছি ভাল লাগিছে। আৰু চাওকচোন যিসকল আহিছে আউনীআটী সত্ৰ, ধুনীয়া এটা পৰিৱেশ নহয়নে? আউনীআটী সত্ৰ বুলি নহয়, মাজুলী গোটেইকেইখন সত্ৰকেইখনেই বহুত ধুনীয়া লাগে নহয়নে বাৰু? আমি কালি গোটেই ঘূৰিলোঁ একদম সত্ৰ। আৰু আউনীআটী সত্ৰত যিসকল আহিছে তেওঁলোকে হয়তো গম পায়, যিহেতু এটা অডিটিয়াম আছে ইয়াত। আগৰ ৰজাসকলে পৰিধান কৰা সাজ পোছাকবোৰ আছে। আৰু তাৰ ভিতৰলৈ যিহেতু কেমেৰাটো নিব নিদিয়ে, আৰু এতিয়া বন্ধ হৈ আছে। যিহেতু আমি একেবাৰে ৰাতিপুৱা এই ভিডিঅ'টো শ্বুট কৰি থকা যে, মানে প্ৰায় 5টা চাৰে 5টামান বজাত এই ভিডিঅ'টো আমি বনাই আছোঁ। ইয়াতে যিহেতু আগতে যিসকল ৰজাৰ দিনত মানে চকী টকী হাতী দাঁতে বনোৱা সকলো এই অডিটিয়ামৰ ভিতৰতে আছে। আৰু ইয়াত আমি আহি চাইছোঁ, হয়তো চাগে বহুতে দেখিছেহি। আৰু এইফালে আছে আউনীআটী সত্ৰখন, ধুনীয়াকৈ ৰাতিপুৱা পৰিৱেশ হৈ আছে। আৰু ইমান ৰাতিপুৱা থাকে হয়তো বহুতে আহিয়ে পোৱাহি নাই নহয়নে? আমি যিহেতু ইয়াতে থাকিলোঁ যোৱাকালি। আৰু চাওকচোন এইখন সত্ৰখন। আৰু আউনীআটী সত্ৰত চাবলগীয়া এটা বস্তু আছে নহয়নে বাৰু? এডাল পুৰণি প্ৰকাণ্ড তুলসী আছে। আৰু সেই তুলসীডালকে চাবলৈ আমি আহিছোঁ ৰাতিপুৱা বেলা। ইয়াক দেখা নাই, যিহেতু মাজুলী আহিছে যদিও মানে এনেকুৱা বস্তুসমূহ দেখাই আছোঁ আহি নাই। যিহেতু মই দুবাৰমান আহিলোঁ। এডাল হৈছে তুলসী, চাওক একদম লাই কটা কিমান ডাঙৰ। আৰু যিসকল আহিছে হয়তো দেখিছে তেওঁলোকে, ডাল প্ৰকাণ্ড তুলসী গছ পূৰা আউনীআটী সত্ৰ। আৰু আছে এইফালে আউনীআটী সত্ৰত শৰাই চৰাই ধুনীয়াকৈ এইফালে বনাই থৈছে, কাঠে দেখিছেনে? এয়া শৰাই। আৰু এইফালে খোল বনাই থৈছে। যেতিয়া নেকি ইয়াত অনুষ্ঠান পাতে তেতিয়া চাগে প্ৰদৰ্শনীৰ বাবে এই বস্তুখিনি প্ৰয়োজন হয় দেই। আৰু এইফালে ধুনীয়াকৈ আছে নামঘৰলৈ সংগ্ৰহালয়, এইফালে নামঘৰো আছে লগতে। আৰু ইফালে এভাগ বৰপুখুৰীও আছে, এইভাগ পুখুৰীভাগ চাওক সত্ৰত। আৰু বহুত ডাঙৰ হয় এলেকাটো, বহুত বেছিয়ে ঘূৰিলোঁ, বহুত বেছি ভাল লাগিল মাজুলীলৈ আহি। এতিয়া আকৌ ৰাতিপুৱাই ফেৰী আছে, আকৌ যাবগৈ লাগিব। আৰু ওলালোঁ ধুনীয়াকৈ। যোৱাকালি যিহেতু আমি আছিলোঁ আউনীআটী সত্ৰ ৰুমতে, আৰু বহুত বেছি ভাল লাগিল থাকি। আৰু বাইক ইয়াত বহুতকেইখন আছে, আমাৰ বাইক আছিলে এখন। এতিয়া আমি আকৌ ওলাই মেলি যাব লাগে ফেৰী ঘাটলৈ। এতিয়া আকৌ গৈ আছোঁ আমি এতিয়া ধূনাগুৰি ঘাটলৈ। ধূনাগুৰি ঘাটৰ ফেৰী আছে আমাৰ তালৈ, ৰাতিপুৱাই আছে ফেৰীখন, সেইকাৰণে ধুনীয়াকৈ সোনকালে ওলালোঁ। আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, চাৰিওফালে একদম ফুলে ভৰি আছে, লগতে চৰাই চিৰিকটিৰ মাত শুনিব পোৱা যায়। আৰু এইফালে যিহেতু এতিয়া পূজা বতৰ, শেৱালি ফুল ফুলিলেই দেখিছেনে? শৰৎকাল। এইফালে চাওক শেৱালি গছ আছে। যিয়ে নহওক গৈ আছোঁ এতিয়া আমি আকৌ ফেৰী ঘাটলৈ এতিয়া। আৰু এনেকৈ মাজুলী সত্ৰ ঘূৰিলোঁ, লগতে মাজুলীখনো ঘূৰিলোঁ, বহুত বেছি ভাল লাগিলে। আৰু ফেৰীত উঠিলোঁ, ফেৰীৰ পৰা নামিলোঁ 1 ঘণ্টাত, মানে ঘৰ পাই গ'লোঁ। ঘৰ পোৱাহি নাই, বিহপুৰীয়া পালোহি। এইফালে আছে আগত মাধৱদেৱ কলেজ। আৰু এইফালে মাজুলীৰ পৰা আহি ঘৰ পাই গ'লোহি, মানে ফেৰীত আহিলোঁ। ফেৰীত আহোঁতে 1 ঘণ্টা লাগে, এইফালে আধা ঘণ্টা, মানে প্ৰায় 2 ঘণ্টামানত মাজুলীৰ পৰা ঘৰ আমি পাই গ'লোহি। বাকী ধুনীয়াকৈ ৰাইডটো হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব। যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেকৈ ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু বতৰ বেয়া গম পাইছে নহয়, ৰেইনকোট পিন্ধি গৈছিলোঁ, ৰেইনকোটটো এতিয়া খুলি মেলি অলপমান ভিডিঅ' চিডিঅ' এডিট কৰোঁ। বাকী বাবে